Hello everyone, good afternoon to all of you. ইতিমধ্যে আমি স্মৃতি আৰু বিস্মৃতি অৰ্থাৎ মেমৰি এণ্ড ফৰগেটিং নামৰ চেপ্টাৰটো পঢ়ি আছোঁ। যোৱাকালি বা আগৰ ক্লাছত আমি মেমৰি এণ্ড ফৰগেটিং অৰ্থাৎ স্মৃতি আৰু বিস্মৃতি সম্পৰ্কে চমু আভাস অলৰেডি পাইছোঁ। আমি চবেই জানো স্মৃতি আৰু বিস্মৃতিটো আমাৰ দৈনন্দিন জীৱনৰ লগত অতিকৈ জড়িত হৈ আছে আৰু এই দুটা বিষয় এনেকুৱাকৈ জড়িত হৈ আছে যে আমি এটাক নোহোৱাকৈ আৰু এটাৰ সম্পূৰ্ণ ৰূপ দিব নোৱাৰি। কিয়নো কাৰণ আমি যদি কিবা এটা বস্তু স্মৃতি বা স্মৰণ কৰিব বিচাৰোঁ, আমি পুৰণা বস্তুবিলাকৰ বিস্মৰণ কৰিবই লাগিব বা বিস্মৃতি কৰিবই লাগিব বা পাহৰিবই লাগিব। কাৰণ আমি পুৰণি কথাবিলাক যদি আমি পাহৰি নাযাওঁ, তেতিয়াহ'লে আমি নতুন বিষয়বস্তু কেতিয়াও আয়ত্ত কৰিব নোৱাৰোঁ। সেইকাৰণেই স্মৃতিৰ কাৰণে আমাৰ বিস্মৃতিৰ দৰকাৰ হয় আৰু সেইকাৰণেই এটাৰ লগত আৰু এটা কি হৈ আছে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু স্মৃতিৰ বাবে যে বিস্মৃতিৰ প্ৰয়োজন, এই কথাটো কোনে কৈছিলে? ৰিবৰ্টে কৈছিলে, মনত ৰাখিবা। তো আজি আৰু মই সেইবিলাক ডিটেইলছ ক'ব নাযাওঁ কাৰণ যোৱাকালি ক্লাছত ভালকৈ পাইছা। তো আজি মই ফাৰ্ষ্ট চিম্পুল কথা এটা কৈছোঁ যে স্মৃতি কি? অতীত অভিজ্ঞতা হুবহুভাৱে স্মৰণ কৰা কাৰ্যই হৈছে কি? স্মৃতি। আৰু বিস্মৃতি অতীতৰ অভিজ্ঞতা স্মৰণ কৰিব নোৱাৰা কাৰ্যই হৈছে কি? বিস্মৃতি। গতিকে অতীতৰ কিবা এটা কথা আমি যদি মনত কৰিব পাৰিছোঁ আজি, তেতিয়া সেইটো আমাৰ কাৰণে স্মৃতি। আৰু যিটো আমি আজি মনত কৰিব পৰা নাই, সেইটো আমাৰ কাৰণে কি? বিস্মৃতি। গতিকে এতিয়া আজি আমি পঢ়িম স্মৃতি সম্পৰ্কে মনোবিজ্ঞানীসকলে আগবঢ়োৱা কিছুমান সংজ্ঞা। কিন্তু তাৰ আগত মই আৰু এটা কথা তোমাৰ লগত মনত কৰিব দিব বিচাৰিছোঁ। স্মৃতি সম্পৰ্কে দুটা মতবাদৰ সৃষ্টি হৈছিলে। এটা হৈছে শক্তি তত্ত্ববাদী মতবাদ আৰু এটা হৈছে আধুনিক মনোবিজ্ঞানীসকলৰ মতবাদ। এতিয়া শক্তি তত্ত্ববাদীসকলে বা পুৰণি মনোবিজ্ঞানীসকলে কৈছিলে যে স্মৃতি হৈছে এটা মানসিক শক্তি আৰু আধুনিক মনোবিজ্ঞানীসকলে কৈছিলে যে স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া। গতিকে এই ক্ষেত্ৰত তোমালোকৰ কুৱেশ্যন এটা আহে যে স্মৃতি মানসিক শক্তি নে মানসিক প্ৰক্ৰিয়া? তো আমি চবেই লিখিম স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া, কাৰণ ইয়াৰ সহায়েৰে পঞ্চেন্দ্ৰিয়ৰ যোগেদিহে আমি জ্ঞান অভিজ্ঞতা লাভ কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত এতিয়া আমি আকৌ পঢ়িম স্মৃতি সম্পৰ্কে মনোবিজ্ঞানীসকলে কেইটামান সংজ্ঞা আগবঢ়াইছে, সেই সংজ্ঞাকেইটা আমি পঢ়িম। এই সংজ্ঞাকেইটা পঢ়াৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, প্ৰতিটো সংজ্ঞা তোমালোকে মুখস্থ ৰাখিবা। কাৰণ ফাইনেলত এনেকুৱা দেখা গৈছে যে এই সংজ্ঞাবিলাকৰ পৰা কি আহে? আমাৰ খালী ঠাই আহে। কেনেকুৱা খালী ঠাই আহে? যেনেকুৱা মেকডুগলৰ সংজ্ঞা ইয়াতে দিছে, অলপমান অস্পষ্ট হৈছে, দিছে যে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা। এতিয়া চোৱা, কেতিয়াবা পটত কেনেকৈ দিব যে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ডেছ মনত কল্পনা কৰা। এতিয়া সংজ্ঞাটো তোমাৰ মনত থাকিলেহে তুমি খালী ঠাইটো পূৰণ কৰিব পাৰিবা। আৰু প্ৰতিটো এক্সামত মই দেখা পাইছোঁ, তোমালোকে নিজেও কুৱেশ্যন পেপাৰবিলাক চাবা, স্মৃতি চেপ্টাৰৰ পৰা বা স্মৃতিৰ সংজ্ঞাৰ পৰা এটা নহয় এটা খালী ঠাই আহেই। গতিকে এই ক্ষেত্ৰত তোমালোকে সংজ্ঞাকেইটা মনত ৰাখিবলৈ নাপাহৰিবা। আৰু চোৱা, মেকডুগলে একদম চিম্পুল সংজ্ঞা এটা দিছে যে আমি অতীতত যিবিলাক অভিজ্ঞতা লাভ কৰিছোঁ, সেইবিলাক অভিজ্ঞতা ঘটনা অনুসৰি মনত কল্পনা কৰা। হয়, আমি অতীতত এনেকুৱা কিছুমান ঘটনা পাইছোঁ বা সৰুকালত এনেকুৱা কিছুমান ঘটনা আমাৰ কি হৈছে হৈ গৈছে, যিবিলাক আমাৰ স্মৃতিত কি হৈ আছে? অচেতন মনত পৰা জমা হৈ আছে। কোনোবা সেই ঘটনাৰ কিবা এটা মনত পৰিলেই আমাৰ আৰু এটা মনত হৈ যায়, হয়নে নহয়? তাৰমানে সেইটো হৈছে কি? আমাৰ স্মৃতি। তো ইয়াতে বুজিব লগা মই ভাবোঁ একোৱে নাই, কাৰণ একদম চিম্পুল কথা কৈছে। তাৰপিছত জেমছ এছ ৰছৰ মতে স্মৃতি হৈছে পূৰ্ব অভিজ্ঞতাৰ প্ৰৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা। এই দুয়োবিধৰ মাজৰ সম্বন্ধ স্পষ্টভাৱে অনুমেয়। এতিয়া চোৱা, এতিয়া কি কৈছে যে আমাৰ স্মৃতি হৈছে পূৰ্ব অভিজ্ঞতা, আমাৰ আগৰ যিটো অভিজ্ঞতা আৰু বৰ্তমানৰ এটা নতুন অভিজ্ঞতাৰ পূৰ্ব অভিজ্ঞতা অনুসৰি নতুন অভিজ্ঞতা কি কৰে? নিৰ্ধাৰণ কৰে। আৰু এই দুটাৰ মাজত এটা কি কৰে? স্পষ্ট সম্বন্ধ। যেনেকুৱা এনেকুৱা কোৱা হয় ন, সৰুকালত তুমি কেনেকুৱা আছিলা? আমি কেতিয়াবা এনেকৈ গল্প কৰোঁ আৰু তোমালোকক গল্প মই কোৱা তোমালোকৰ নিশ্চয় মনতো আছে। আগতে কেনেকুৱা আছিলোঁ, মই যেনেকৈ কওঁ যে আগতে মই বহুত কাজিয়া কৰা স্বভাৱৰ ছোৱালী আছিলোঁ। কিবা এটা হ'লে বেলেগৰ লগত কাজিয়া কৰিছিলোঁ।
কিন্তু সেই কথাটো মোৰ আজিও মনত পৰে হয়নে নহয় আৰু সেই কথাটো মনত পৰি আজি কিন্তু আকৌ মোৰ এইটো মনত পৰে যে বৰ্তমান মই আকৌ কাৰো লগত আগত যিটো মোৰ বিহেভিয়াৰ আছিলে বা বৰ্তমান সময়ত মই যিটো আগৰ যিটো কাজিয়া কৰা স্বভাৱ আছিলে সেইটো আজি মোৰ নাই এই চোৱা সেই আগৰ কাজিয়া কৰা স্বভাৱটো হৈছে পূৰ্ব অভিজ্ঞতা আৰু আজি যে মই কাৰো লগত কাজিয়া নকৰোঁ বা তেনেকুৱা ধৰণৰ বিহেভিয়াৰ নকৰোঁ সেইটো হৈছে আমাৰ কাৰণে এটা নতুন অভিজ্ঞতা গতিকে সেই স্মৃতিটো হৈছে এনেকুৱা এটা বস্তু যিয়ে পূৰ্ব অভিজ্ঞতা আৰু নতুন অভিজ্ঞতাৰ মাজৰ এটা কি কৰে সম্বন্ধ স্থাপন কৰে কেনেকুৱা সম্বন্ধ যে আগতে মই এনেকুৱা আছিলোঁ এতিয়া মই এনেকুৱা তাৰমানে দুটা বস্তুৰ মাজত কি কৰে কম্পাৰিজনৰ লগতে সম্বন্ধ আনে ঠিক আছে তাৰপিছত দিছে প্ৰখ্যাত মনোবিদ ষ্টাউট এইটো সংজ্ঞা যে কিমানবাৰ খালী ঠাই আহিছে মই ক'ব নোৱাৰোঁ বহুতবাৰ আহিছে এইটো বহুতেই ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা এইটো দিছে স্মৃতি হৈছে এটা নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয় এইটো চোৱা কিমান ইণ্টাৰেষ্টিং কথা কৈছে যে স্মৃতি হৈছে এটা নিখুঁত পুনৰ উদ্দীপন কাৰ্য স্মৃতিটো হৈছে এনেকুৱা এটা কাৰ্য য'ত কোনো ধৰণৰ ভুল নাথাকে যেনেকুৱাকৈ আমি পাইছিলোঁ তেনেকুৱাকৈ আজি মোৰ মনত আছে এক্সাম্পল স্বৰূপে তোমাৰ লোকৰ এনেকুৱা বহুতো স্মৃতি আছে কিজানি যে আমি যেতিয়া নতুন নতুন হাইস্কুলত গৈছিলোঁ আমাক এনেকৈ চাইকেল কিনি দিছিলে ঠিক আছে আৰু সেই চাইকেল চলাই যাওঁতে আমি দুটাই একেলগে লাগি ৰাস্তাৰ ছাইডত পৰি গৈছিলোঁ হয়নে নহয় এনেকুৱাকৈ সেই যিটো তোমাৰ আজিৰ স্মৃতি সেই স্মৃতিটো আজি কিন্তু নিখুঁত তাত কোনো ধৰণৰ ভুল নাই তুমি যেনেকৈ পঢ়িছিলা তেনেকৈ তোমাৰ মনত আছে এতিয়া এই ক্ষেত্ৰত মই যদি এটা উদাহৰণ দিব যাওঁ মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী কলেজত যাওঁ তেতিয়া মোৰ চাইকেল কিনি দিছিলে আৰু প্ৰথম দিনা চাইকেল আনি দিছিলে সিদিনা চাইকেল মই চলোৱা শিকিলোঁ তাৰ পিছদিনা চলায়ে মই কি কৰিলোঁ কলেজত গ'লোঁ গতিকে কলেজত যাওঁতে মোৰ কি হ'ল এই ৰাজহাঁহবিলাক যে ৰাস্তাত থাকে যাওঁতে মই ভালকৈ চলাবই নাজানো ব্ৰেক বাওঁ হাতৰটোহে আগতে ধৰিব লাগে কিন্তু মই তেতিয়া ব্ৰেকটো কি কৰিছিলোঁ দুই হাতেৰে একেলগে ধৰিছিলোঁ দুই হাতেৰে একেলগে ধৰোঁতে চাইকেল লগালগ ৰখি যায় তো মই চলাই যাওঁতে পটতকৈ যে অলপমানকৈ যে লাহেকৈ ব্ৰেক এটা মাৰিব লাগে সেই বস্তুটো মোৰ প্ৰেক্টিছ হোৱা নাছিলে মই কি কৰিছিলোঁ ৰাজহাঁহবিলাকতো ইমান লাহে লাহে খোজকাঢ়ে ইমান পটতকৈ নাযায় তো সেইবিলাকৰ পাখাৰ ওপৰেদি মোৰ চাইকেলৰ চকাটো উঠি গৈছিলে এতিয়া সেই মোৰ যিটো স্মৃতি আজিও মোৰ যেনেকুৱাকৈ ঘটনাটো হৈছিলে ঠিক তেনেকুৱাকৈ মনত আছে ঠিক আছে গতিকে নিখুঁত তাত কোনো ধৰণৰ ভুল নাই আৰু সেই বস্তুটো এটা উদ্দীপন কাৰ্য কাৰণ সেই নিখুঁতটো আজি ধুনীয়াকৈ পুনৰ কি হৈছে পুনৰাই হৈ আছে য'ত কোনো ধৰণৰ ভুল নাই সেইটোৱে কৈছে যে স্মৃতি হৈছে এটা নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী অতীতত যেনেকুৱা আছিলে তেনেকুৱা ধৰণে আজি কি কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে য'ত কোনো ধৰণৰ ভুল নাই ঠিক আছে এতিয়া ৰায়বাৰ্ণৰ মতে ৰায়বাৰ্ণে কৈছে যে অভিজ্ঞতা সঞ্চয়নৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা তাকে স্মৃতি বুলি কোৱা হয় এতিয়া চোৱা হয় ৰায়বাৰ্ণে কৈছে আমি কিছুমান বিষয় বা অভিজ্ঞতা আমি কি কৰোঁ স্মৰণ কৰোঁ বা মুখস্থই কৰোঁ পঢ়া বিষয়বিলাকতো আমি চিম্পলি মুখস্থই কৰোঁ হয়নে নহয় আৰু এতিয়া মই মুখস্থ কৰিছোঁ অলপ পিছত যদি মই সেই বস্তুটো আকৌ চেতন মনলৈ ঘূৰাই আনিব পাৰিছোঁ আৰু তাত যদি কোনো ধৰণৰ ভুল নাই সেই বিষয়টোৱে হৈছে কি স্মৃতি গতিকে এই ক্ষেত্ৰত আমি স্মৃতি সম্পৰ্কে কেইটামান সংজ্ঞা পালোঁ তো স্মৃতিৰ এই চাৰিটা সংজ্ঞা তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ স্মৃতিৰ এই চাৰিটা সংজ্ঞাৰ পৰাই তোমালোকৰ খালী ঠাই আহিব আৰু তাৰ ভিতৰত বেছি ইম্পৰ্টেণ্ট ষ্টাউটৰটো বেছি আহে মই বহুতবাৰ দেখা পাইছোঁ গতিকে আজি মই এইখিনিতে তোমালোকৰ লগত স্মৃতিৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰিলোঁ গতিকে নেক্সট আমি স্মৃতিৰ পৰ্যায় সম্পৰ্কে আলোচনা কৰিম